বেশ করুত্র নারায়ণ সক্রান্ত কম কৌজি জগত পালক দেব দুষ্ট দানব प्रथम प्रवेश राग सिंधु ताल एक ताल
এই মায়াময় সংসার ভক্তই আমার পরম ধন ভক্তৰ মনোবাঞ্ছা পূৰণ কৰিবৰ হেতু ভিন্ন সময়ত ভিন্ন ৰূপে আমি যুগে যুগে হওঁ অৱতাৰ ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাদি আদি গোবিন্দ সর্বকারণ সর্বকারণ ভিন্ন ৰূপে অৱতৰণ ভক্তৰ ঐকান্তিকতা আৰু সত্যফলৰ মাজেদি আমাৰ মহিমা আৰু ভক্তৰ গৰিমা প্ৰচাৰ কৰোঁ এই জগতত এইবাৰ আমাৰে মহাভক্ত অযোধ্যাধিপতি সত্যব্ৰতে ৰাজা হৰিশ্চন্দ্ৰৰ দ্বাৰা আমার মহিমা প্রসার করিম জগতে ব্যাপী রাজহুয় যজ্ঞত গণেশক অগ্রভাগে নিদিয়ারে বাবে রুষ্ট হল গণেশে হরিশ্চন্দ্ৰৰ অনিষ্ট সাধনৰে চেষ্টা চলাইছে আৰু অন্য হাতে ক্ষত্র বিশ্বামিত্রই তপস্যার বলেরে অক্ষিচ্ছ সাধন করি অহংকারতে মত্ত হয়ে পড়ছে মোর মহাভক্ত হরিশ্চন্দ্ৰৰ সত্যবাদিতা ঐকান্তিকতা আৰু ভগৱতী প্ৰেমৰে মাজেদি আমাৰ মহিমা প্ৰচাৰ কৰিম এই জগতত আৰু প্ৰমাণ কৰিম যে সত্যনিষ্ঠ একান্ত ভকতক কোনো বাধা বিঘিনিয়ে ৰুধিব নোৱাৰে এইবাৰ সত্য পৰীক্ষা হ'ব অতিকে ভিক্ষু দেৱৰাজ ইন্দ্ৰ আৰু ধৰ্মৰাজক মধ্য লোকলৈ পঠাই ভিন্ন বেশেৰে হৰিশ্চন্দ্ৰকে পৰীক্ষা কৰি দেখুৱাম জগতকে তপস্যাতকৈ সত্যানুসৰণ বহু গুণে শ্ৰেষ্ঠ সেইবাবে আমি এইবাৰ ভক্তলীলা কৰি আৰম্ভণ ভক্তৰ অক্ষয় সুখ্যাতি ৰাখিমেই ধৰাৰ বৈক্ষতে কাৰণ আমি জগতৰ গৰাকী আমি পৰম ব্ৰহ্ম আমি বিষ্ণু ভক্তৰ কল্যাণৰ বাবে নিষ্কৰ্তব্যত আমি সংগ্ৰহ
প্রবেশিলা বিশ্বামিত্র আরে অভিমানী অধিকারী আরে হারে ধনু লোয়া হাতে কমণ্ডলু লয়া আরে বাতা অসারু গদাকি ফুলারা বদ্রাম हरिओम तच्छत हरिओम तच्छत हरिओम तच्छत तपो बोले बई क्षत्रियुद्र करी परिहार ब्रह्मदत्र बई লাভিলো সহজে দেখো আলু জগতত বিশ্ববিদ্যারে তপরে মহিমা অহংকারী ব্রহ্মাণ্ড সমাজে জন্ম সত্রে লোভী ব্রহ্মত্ব অহংকারতে মন্ত্র হয় জাতি শ্রেষ্ঠ বনে ছত্রভিমানী ব্রাহ্মণ সমাজৰ অহংকার শূন্য করিবর ভাবে আদরিল মোর দ্রাপক জীব অসাধ্যময় করিল সাধন এইবার মহাবিদ্যা করি আহরণ দেখুন জগতত জাতি শ্রেষ্ঠ ব্রাহ্মণতকৈ কর্ম শ্রেষ্ঠ ক্ষত্রিয় শ্রেষ্ঠ কত গুণে যাও মই মহারণ্যে মহাবিদ্যা করুঙ্গই সাধন দেখি
হারা হরি হরি বোলা হবে অযোধ্যার মহামান্য মন্ত্রীদেব মহারাজ সেনাপতি রিপুঞ্জয় মহারাজ সম্পাদিত কৰি ৰাজহুয় মহাযজ্ঞ ধন্য হল মোৰ হৰিচন্দনা পুণ্য হল অযোধ্যাৰ সমগ্ৰ প্ৰজা সখী আজি অযোধ্যাৰ সমগ্ৰ প্ৰাণী আমন্ত্রিত সকলো অতিথিক যথাযোগ্য আদর সম্ভাষণ যাচিলো নিস্বাৰ্থভাৱে সকলোটি হল প্রফুল্লিত আমার আপ্যায়ন কিন্তু মহারাজ একমাত্র শিৱৰ পুত্ৰ গণেশে নাপাই পূজাৰ অগ্ৰভাগ ৰস্ত হৈ লবলৈ প্ৰতিশোধ কৰিছিল প্ৰতিজ্ঞা ভীষণ কিন্তু মোৰ আৰাধ্য দেৱ নাৰায়ণ যদি তুষ্ট হয় তেন্তে দূৰতে বিদুৰ হ'ব গণেশৰ সকলো খৰচ সেই হেতু নিশ্চিন্ত মই আশা মহারাজ মন্ত্ৰীবৰ হরির ভক্ত আপনি হাস্তই কই মূল বিরিখতে পানি দিলে ডাল পত্র হবে হই পরিপক্ক হরি মূল হরি যারে সদা সহায় কি কৰিব পাৰে সেই সূত্র দেবতাই সেইভাবে মহারাজ চিন্তার নেদেখো কারণ রাজসূয় মহাযজ্ঞই অতুলনীয় কীর্তি রাখিলে ধরা ধন্য ধন্য আজি অযোধ্যা নগরী চাব মন্ত্ৰীদেৱ মহারাজ চাবা সেনাপতি মহারাজ আমাৰ শাসনৰ এই কৃতি যাতে কোনো কালেই নহয় কলংকিত তাৰ বাবে নিতৌ দৃষ্টি কৰিবা নিৰীক্ষণ নিতৌ পুৱা সন্ধ্যা হৈ যেন অযোধ্যাৰ প্ৰতি গৃহে গৃহে হৰিৰ আৰাধনা মহারাজ মন্ত্ৰীবৰ অযোধ্যাৰ প্ৰতি গৃহে গৃহে নিতৌ পুৱা সন্ধ্যা হৰিনামৰ ধ্বনিৰে হয় মুখৰিত আৰু মুখৰিত হয় মহাৰাজ আপোনাৰেই গুণানুকীৰ্তন শুনি সুখী হল মন্ত্ৰীবৰ মহাৰাজ কিন্তু মন্ত্ৰীবৰ মহাৰাজ ব্যস্ত থাকি ৰাজ্য শাসন বিষয় ভোগত আবদ্ধ যেন মোৰ লাগিছে মন সেই হেতু মন্ত্ৰীবৰ মহাৰাজ যাবৰ ইচ্ছা হয় মোৰ মৃগয়াৰ প্ৰতি ইয়াত বাৰু আপোনাৰ মতামত কি মন্ত্ৰীবৰ মহাৰাজ মন্ত্ৰীবৰ মৃগয়া যিদৰে আমোদৰ কাৰ্য বিপদো আছে সেইদৰে ইচ্ছা যদি হৈছে প্ৰবলে যাওক মহাৰাজ আমিও জনাইছো সন্মান সেনাপতি ৰিপুঞ্জ মহাৰাজ কিবা হেতু দেখো আজি বিষাদিত মলিন বদন পলম নকৰি মোক কৰা প্ৰকাশ মহাৰাজ সেনাপতি নোৱাৰো গোটাবহা কৰ্ণৰ অগোচৰে এই অমংগল বাতৰি এই শুভক্ষণত কিদৰে মই কৰিম প্ৰকাশ তথাপিও ই যে কল্পনাৰ অধিক পাৰিব জানো সহিব পাৰিব জানো আপোনাৰ নিষ্পাপ অন্তৰে সেনাপতি মহাৰাজ স্থিৰ মই শৈৰ্য বংশী প্ৰজাৰ পালক নিসন্দেহে জনোৱা তোমাৰ সবিশেষ বতৰা সমস্যা সমাধানৰ দক্ষতা মোৰ ঈশ্বৰ প্ৰদত্ত কোৱা সেনাপতি ৰাজ্যত ঘটে নেকি কিবা অমংগল তেন্তে
শুনক মহাৰাজ, আপোনাৰ ভাতৃ সমৰ সিংহ আৰু সেনাপতি দেৱব্ৰতে ৰাজদোহৰ কৰিছে সূচনা আমাৰ ৰাজ্যত। হয় মহাৰাজ, গুপ্তচৰৰ মুখেৰে শুনিলোঁ, অনুসন্ধান চলালো গোপনে, প্ৰত্যক্ষে প্ৰমাণ পালো তাৰ পত্নীৰ কুচক্ৰান্তত পৰি সমৰ সিংহই বিদ্ৰোহৰ কৰিছে সূচনা আৰু পক্ষপাতিত্ব কৰিছে সেনাপতি দেৱব্ৰতে। মন্ত্ৰীদেৱ, মহাৰাজ আপোনাৰ কন্যাই মহারাজে কঠোর বিচারি করো সিহঁতৰ পুত্ৰ বুলি জামাতা বুলি নাই পৰিত্ৰাণে। ৰাজদ্ৰোহীৰ কোনো ক্ষমা নাই মহাৰাজ। কিন্তু সেনাপতি মহাৰাজ, এই বিদ্ৰোহৰ উদ্দেশ্য কি? ৰাজ্যৰ কাৰণে মহাৰাজ। তোৰ কাৰণে অপতাত ধৰি ইমান সৰকাৰী পাৰিজাতৰি মধুপানৰ ইচ্ছা। সেনাপতি মহাৰাজ, যোৱা সেনাপতি, মাতি আনা ভাতৃ সমৰক মোৰ কাষলৈ। হৰিচন্দ্ৰৰ বাবে ৰাজসিংহাসন দান কৰাটো তুচ্ছ কথা। মহাৰাজ, এই মুহূৰ্ততে মই ভাতৃ সমৰক অৰ্পণ কৰিব খোজো অযোধ্যাৰ ৰাজসিংহাসন। মহাৰাজ, ক্ষমা কৰক মহাৰাজ, ক্ষমা কৰক। মোৰ জীৱিত কালত অযোগ্য জনকে ৰাজ্যভাৰ নি উচ্চ বংশৰ ৰাজ্যতে নানিব কলংক। মন্ত্ৰীবৰ, মহাৰাজ হে ৰাজভক্ত মহান পুৰুষ, মহাৰাজ ভুলৰো আছে সংশোধন। সময়ত মই তাৰ কৰিম বিচাৰ। সেনাপতি, মহাৰাজ, মৃগয়াৰ হেতু যাত্ৰা কৰিম কালিলৈ প্ৰভাততে। ৰথী যত মানে আছে মৃগয়াৰ সম্ভাৰ সকলোবোৰ কৰিবা যোগাৰ। মন্ত্ৰীবৰ, মহাৰাজ সেনাপতি, মহাৰাজ, আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল। ভাল মহাৰাজ। স্থান যাও হো বটবৃক্ষৰ তলে মই মোৰ সাধনাতে ব্ৰতী হওঁ। তাৰ আগেই আছে মোৰ এক কৰ্তব্য বিশেষ। মোৰ সাধনাৰ সিদ্ধিৰ বাবে ইন্দৰ অমৰাৱতীৰ পৰা শশীৰ পুৰুষালনাতে বহিষ্কৃত ৰম্ভা তিলোত্তমা ভূত পক্ষী এই তিনিও সুন্দৰী কন্যাক নমাই আনিব লাগিব। মই মধ্য লোকলৈ বন্দী কৰি ৰাখিব লাগিব। মই অৰণ্যৰ মাজত যাওঁ। মই মোৰ কৰ্তব্যত হওঁ অগ্ৰসৰ।
অতি ভয়াবহ এই গভীৰ অৰণ্য এটি সামান্য মৃগ অথচ সিও কৰিলে আজি মোক ব্ৰত শান্ত ৰথি ৰথি সৈন্য সামন্ত এৰি সুদূৰত মৃগটিৰ অন্বেষণত আহি উপস্থিতি হলো মই নিজেই অৰণ্যৰ গভীৰ প্ৰান্তত ইয়াৰ মাজতো যেন কিবা এক অজান আশংকাত মৰি হিয়া কঁপিব লাগিছে রমণীর করুণ বিননী কোন পাখণ্ডয় বলা নারীক করে অত্যাচার হরিচন্দ্র রাজত্ব কাল তার এনে দুঃসাহস রবা রবা রমণী গণ্যে অশ্রেই মই প্রতিকারে করিম সাধন এই উপযুক্ত সময় রাজা হরিচন্দ্র এই সুযোগতে তোক ঋষিৰ কুপালনৰ দ্বাৰা ৰাজ্য ধন উচ্ছেদ কৰাই কৰিম তোক পথৰ ভিক্ষাৰী ৰাজকীয় যজ্ঞ পাতি গণেশক পূজাৰ অগ্ৰভাৰ নিদিয়াৰ প্ৰতিফল পাবি আজি তই হাতে হাতে ঋষিৰ তপভংগৰ ছিদ্ৰলৈ প্ৰৱেশিল মুহূৰ্ততে তোৰেই শৰীৰত প্ৰতিশোধ সিখন প্ৰতিশোধ মহারাজ মহারাজ চৰণত ধৰি কৰিছো মিনতি ঘূৰি যাওঁ বলক আপোন স্থানে সুদূৰত দেখি বিশ্বমিত্ৰৰ আশ্ৰম বলক মহাৰাজ জয় শুনিছো মই নারীর খণ্ডন কোনোবা দুর্জনে রমণীকে করিছে অত্যাচারী বিপন্না উদ্ধারের বাবে নিজ প্রাণ বিসর্জন দি হলেও অবলা নারীক মই করিম উদ্ধারে মহারাজ বলক আমি এতিয়া ঘূৰি যাওঁ বিজ্ঞ আপুনি সৰ্বজ্ঞ প্ৰধান কিয় কৰিছে আপুনি এনেকুৱা বলক মহাৰাজ ঘূৰি যাওঁ আমি আপোন স্থানে মহারাজ ৰজা মই সহ্য বংশী প্ৰজাৰ পালক কিয় মই ভেৰু চিগালৰ দৰে গুচি যাম আপোন আলয়ে বিপন্না নারীয়ে মোকে হকাতরে মাগিছে সহায় গতিকে পত্নী পুত্র আত্মীয় স্বজনে আহে যদি বিশ্বগাসী হই তথাপিতো রজারে প্রার্থনা কদাপিতো মই নকরিম ক্ষয় রবা রমণীগণে অচিরেই মই প্রতিকারে করিম সাধনে মহারাজ ঘুরে আহক আপনি নিস্থানে নাজানো কি লিখা আছে রজার কপালে হে দয়াময় রক্ষা করিবা মহারাজক বিপদ কালত মহারাজ মহারাজ মহারাজ
সাধনার ফল মিলি যাই আকাশৰ দুৰ্নীলিমাত ব্যৰ্থ জীবনের মহাব্রত মোর কল্পনাতে হল যদিও বা ত্রিভুবন প্রতিকূল মোর তথাপিত দিদর ঘর কারাগার ভেদি শিক্ষলিত করে ত্রিবিদ্যা কালীশ্বর নবাই মই মজ্জ লুকলয় সকল গোল আজ মুখ হাইব বিস্ময় দেবগণে করিব ধিক্কার বিশ্ববিদ্রোর নামাজিত ভূগোল অতল খলিল ব্যর্থ হল মহাব্রত মোর কোনে মোর ত্রিবিদ্যার বন্ধন করিলে মোশন মই মণিবর ময়ের বন্ধন মুক্ত করিল ত্রিবিদ্যা তুমি রাজা হরিশ্চন্দ্র হে ঋষিবর ক্ষমা কর কথমর হত অপরাধ বিপন্না নারীয়ে হকাতরে মাগিছিল করুণা আমার রজা মই প্রত্যাখ্যান করিব নোৱাৰি করুণা সিহঁতৰ বন্ধন মুক্ত কৰি দিলো নারী কোন নারী জানো নেহরু মতিচন্দ রাজা নারী রূপে সৃষ্টি স্থিতি প্রলয়র মহা শক্তি নারী হোক নর হোক কিংবা হৌকে বনর হরিণী তথাপিতো পাৰ্থেৰ আশ্ৰয়তে যেতিয়া সঞ্চাৰিত মোৰ প্ৰাণ কিবা দৰে মই আছে তাৰ আকুল আহ্বানে কৰিম ৰাজা ভুলি গৈ কৰ্তব্য নিজৰ ভুলি গৈ ৰাজকাৰ্য এই ব্ৰাহ্মণৰ তপোবনে লৰি আহিছ তই ৰাজকাৰ্য জানো নেহেৰু মতিচন্দ ৰাজা তোৰ দৰে হত নিপতি স্বজন কৰিব পাৰো মুহূৰ্ততে মই জানো তপোধন তথাপিতো পাৰ্থেৰ প্ৰাৰ্থনা পূৰণৰ বাজে যদি মৰণৰ ভেৰি সেই মৃত্যু মোৰ বাবে স্বৰ্গৰ সপোন তথাপিতো ঋষিবৰ কওক নাই জানো প্ৰাণ সেই কিংকৰৰ নাই জানো ধৰ্মতাৰে ৰাখিব অনুভূতি রগলোক নিপতি জানো তই কি কৰিলি মোৰ গোটেই জীৱন তিল ৰত্ন ভাণ্ডাৰ সঞ্চয় কৰিছিলো মই তাক আজি তই সেৱালৰ বেশে ত্ৰিবিক্ষতে আহি বিসৰ্জন দিলি মহাসিন্ধু জলে তপোধন ক্ষমিব সকলো দুখ মোৰ ঐ
বৈশ্যহীর ব্রহ্মহীর ধুলির লগত্তই তিনি মিহলয় রোহানলে মই যদি তোক করু ভস্ম অভিকাপে যদি মই তোক করু ভস্ম তথাপিত নহব জলা উপভোগ। অভিহাপে দিয়ক মণিবর পাণ্ডানে পাঠ্যের প্রার্থনা মই করিছো পূরণ এই হনাবিল আনন্দই দেবদ রাজন হতবার একই কথা প্রান্তরে পাঠ্যের প্রার্থনা পূরণ তেন্তে জগতর সকলোরে প্রার্থনা তুমি করিব পারিবানে পূরণ। ক্ষত্রিয়র সন্তানময় শস্য বংশধর হরিচন্দই কদাপিত পার্থের প্রার্থনা পূরণে নকরা বেশ পার্থিবয় তব সন্মুখত মণিব পার্থে আছে আপুনি উপহাসে নকৰিব মণিব উপহাস নহে ৰাজন বিশ্বমিত্ৰৰ পাৰ্থী আজি তব সন্মুখত কি দান কৰিব পাৰিবা মোক মণিবৰ হয় যদি তব প্ৰয়োজন নিজে প্ৰাণী মুহূৰ্ততে অৰ্পণ কৰিম তব যুগল চৰণে প্ৰাণতি পুত্ৰ ক্ষত্ৰিয়ৰ পাশত কোৱা অন্য কি দান তুমি কৰিব পাৰিবা মোক মণিবৰ অনুমতি যদি কৰে প্ৰদান পত্নী হমে আপোনাৰ দাসত্ব মই কৰিম গ্ৰহণ ব্ৰাহ্মণ মই দাসৰ মোৰ নাই প্ৰয়োজন আছে এক প্ৰাণাধিক পুত্ৰ মোৰ নাম তাৰ ৰোহিত তব সিদ্ধিৰ বাবে হয় যদি প্ৰয়োজন তাকো মই নিজে হাতে দিম বলিদান ৰাক্ষস মই নৰ ৰক্ত মোৰ নাই প্ৰয়োজন দেখিব নাই তেন্তে ক্ষুদ্ৰ উপাচাৰে মোৰ এই ক্ষুদ্ৰ ভাণ্ডাৰ আছে এখনে ক্ষুদ্ৰ ৰাজ্য মোৰ যদি হয় ঋষিবৰৰ কৰোণা তেন্তে মুহূৰ্ততে অৰ্পণ কৰিব খোজো তব যুগল চৰণ পাৰিবা ৰাজন তোমাৰ বিশাল সাম্ৰাজ্য মোক কৰিব দান মুহূৰ্ততে সমৰ্পিম তব যুগল চৰণ আত্মীয় স্বজনে যদি কৰে নিন্দ্ৰাবাদ সকলোকে মই কৰিম প্ৰত্যাখ্যান ভৱিষ্যত ৰাজ্যৰ বাবে যদি তোমাৰ প্ৰাণে কৰে হাহাকাৰ মহৰ্ষেৰ অভিশাপতে ভস্মীভূত হমে বেশ তেন্তে ভাবি চোৱা ভালদৰে আকৌ এবাৰ পাৰ্থিবই যদি হয় ইচ্ছা তব বাক্য কৰা পৰিহাৰ মণিব হৰিচন্দই কদাপিত প্ৰতিজ্ঞা ভংগ নকৰে মণিবৰ বেশ হও যদি অধিপতি মই তোমার রাজ্যত পত্নী পুত্র সম্বন্ধিতে নহবস্থান রাজ্যর ভিতরে প্রস্তুত নে তুমি
প্রস্তুত আছো মই মহারাজ মহারাজ আপনার বাক্য পরিহার নকৰিলে আজ বৃত্তি হারা হব অযোধ্যাবাসী মহারাজ হে পুঞ্জয় মহারাজ প্রতিশ্রুত মই নকরা ভোগকে অযথা বারণ মহারাজ পত্নী পুত্র আত্মীয় স্বজনে আহে যদি সহস্র প্রলয় বিশ্বগ্রাহী হই তথাপিতো হরিচন্দই প্রতিশ্রুতি ভঙ্গ নকরে মহারাজ মণিবর ধন্য করিলে মুখকে তব কি পাদানে লোক লোক মণিবল এয়া দাখর অঞ্চলে দেখা দেখা সর্বজন মাধব লীলা হরিচন্দয় রাজ্য ভার ভার স্বামী হেন জানি নরলোকে ওরিয়া নহাম উপাতক সারক জাতি দুলারাম উপাতক সারক জাতি দুলারাম হে বন দেবতা সাক্ষী থাকা কাষৰে গ্ৰহ নক্ষত্ৰ আজিৰ সন্তে অযোধ্যাৰ ৰাজা মহৰ্ষি বিশ্বামিত্ৰ আজিৰ সন্তে অযোধ্যাৰ ৰাজা মহৰ্ষি বিশ্বামিত্ৰ এই আপুনি কি কৰিলে মহাৰাজ এই আপুনি কি কৰিলে আজি আজি পিতৃহাৰা হল অৱস্থ অযোধ্যাবাসী মন্ত্ৰীবৰ মন্ত্ৰীবৰ মণিব অনুমতি কৰক তাকো ৰাজে বেশৰ পৰিৱৰ্তে পৰিধান কৰোঁগৈ মই ভিক্ষুক বহন জুৱা দেশ কৰ্তব্য গ্ৰহৰ পদ গর্বী দাম্ভিক রাজা দম্ভতে ক্ষেত্রীয় কুলাজি জয় রক্ষা তোলে
অন্বেষণ কৰিছে ৰাজত্ব অপৰাধত পুনৰ স্বামীক বন্দী কৰিবলৈ। কোনে কৰিব ইয়াৰ প্ৰতিকাৰ? ভাগ্যলিপি লিখিছো মই এই অযোধ্যাৰ ৰাজৰাণী হোৱাৰ। অভিপ্ৰায় কি মোৰ নহ'ব সম্ফল। এদিনৰ বাবে হ'লেও কি মই এই ৰাজৰাণী হ'ব নোৱাৰিম? মোৰ পৰিকল্পনাত যদি সহায় কৰোঁ তাক কোনো নোলাই, নিশ্চয় তোললৈ তীক্ষ্ণ আঁকি নিষ্কণ্টক কৰি ল'ম পথ। বৰ্তমান স্বামীক মই ৰাখিছো গোপনে, আহে যদি পিতৃ মোৰ নিশ্চয়তে কৰিম বন্দী। কাবেৰী কাবেৰী তোৰ স্বামী খবৰ সিংহ বন্দী আজি সি মোৰ হাতত। ক'ত আছে খবৰ সিংহ? পিতা তুমি আহিছা কিয়? মোৰ স্বামীক বন্দী কৰিবলৈ? নিশ্চয় মাতাৰ কন্যাৰ প্ৰতি তোমাৰ এনে কিয় বিৰোধাচৰণ? ৰাজ বিচাৰতে কন্যা জামাতা কাৰো নাইহে। পিতা সিংহাসনৰ অভিলাষী মোৰ স্বামী নহয়। সিংহাসনৰ অভিলাষী পিতা আপোনাৰ কন্যা কাবেৰী। তথাপিতো নকওঁ মই স্বামীৰ নগতাৰ কথা। সাৱধান কৰি দিছো, নোৱাৰিবা বন্দী কৰিব মোৰ স্বামী দেৱতা। তাৰ আগে বন্দী হবা তুমি এই নিজ কন্যাৰ হাতে পিতা। মোক বন্দী কৰ। তই মোক বন্দী কৰ। তোৰ ইমান এই কন্যা থকাতকৈ মৃত্যু সাৱধান মন্ত্ৰীবন, অস্ত্ৰ সম্বৰণ পিতৃ হৈ কন্যালৈ অস্ত্ৰ তুলি কিয় মংগলৰ কৰিছে সূচনা। আমাৰ সিংহ বন্দী আজি তই মোৰ হাতত। ইমান সাহস নহয় মন্ত্ৰীদেৱ। কিবা অপৰাধত বন্দী মই? ৰাজদোহৰ অপৰাধতে পদাকে উত্তেজিত কৰি ৰাজ্যতে বিদ্ৰোহৰে সূচনা কৰাৰ অপৰাধতে অযোধ্যাৰে ৰাজ সিংহাসনে অভিলেখ কৰাৰ অপৰাধত। নাই এই দুখ মোৰ নহয়। চাওক আপোনাৰ কন্যা উচ্চাকাংক্ষাৰ বাবে মন্ত্ৰীবৰ যদি পাৰে আপোনাৰ কন্যাৰ দুৰাকাংক্ষাক আহুতি দিয়ক। যদি নোৱাৰে নিজ ভাগ্যক ধিক্কাৰ দি সন্মানেৰে ইয়াৰ পৰা গুচি যাওক। অযথা মোক বিৰক্ত নকৰিব। আমাৰ সিংহ মন্ত্ৰীদেৱ তাৰ কথা কৈ যে পুৰুষে দম্ভ কৰে সেই পুৰুষ নহয় পিতা। পুৰুষ মন্ত্ৰীৰ স্বামী হৈ পত্নীৰ মনোবাঞ্ছা পূৰ্ণ কৰাটো কি অপৰাধ? এই অপৰাধতেই বন্দী আজি তই মোৰ হাতত। বন্দী কৰে ৰাজত্ব শেষ। বন্দী কৰ এই পিতা বন্দী। গুনেগাক বন্দী কৰে কাবেৰী। তুমি নিষ্ঠুৰ, তুমি পাখালি, তুমি বৃদ্ধ পিতাক বন্দী কৰিবলৈ আদেশ দিছা। অসম্ভৱ চৰিত্ৰ তোমাৰ। দুখ নাই তোমাৰ পিতৃ। একান্তই দেশভক্ত ৰাজভক্ত তেওঁ। সোনকালে বলক মন্ত্ৰীদেৱ, সোনকালে বলক। কি
হলি বন্ধই অভিমানে উত্তেজিত হইছে কিয় মন্ত্ৰীদেৱ মহাৰাজাই বিশাল ৰাজ্য দান কৰিলে মন্ত্ৰীদেৱ দান কৰিলে কুঞ্জয় কাক বিশ্বামিত্ৰৰ প্ৰাৰ্থনা আৰু মহাৰাজৰ দান সোনকাল কৰক মন্ত্ৰীদেৱ সোনকাল কৰক আমাৰ এতিয়া তুমি কি কৰিবা কৰিবলৈ কি আছে মন্ত্ৰীদেৱ ৰাজ্যই যেতিয়া নাই সেই বৃদ্ধৰ প্ৰয়োজন বা ক'ত মই ৰাজদ্ৰোহী মই ভাতৃদ্ৰোহী মই দেশদ্ৰোহী মোক বন্দী কৰক মন্ত্ৰীদেৱ মোক বন্দী কৰক কাবেৰী ভাতৃ আজি মোৰ পথৰ ভিক্ষাৰী মই কৰিছো ৰাজদ্ৰোহ মই কৰিছো ভাতৃদ্ৰোহ হে মন্ত্ৰীদেৱ মানি লৈছো মোৰ বন্দিত্ব মোক বন্দী কৰক মন্ত্ৰীদেৱ মোক বন্দী কৰি লৌহ পিঞ্জৰাত তিল কৈ আৰু যেতিয়া মোৰ পাপৰ প্ৰায়শ্চিত্ত হ'ব যেতিয়া মই পুনৰ মই বন্দীশালৰ পৰা মুক্ত লভিম তেতিয়া পুনৰ বিদ্ৰোহ কৰিম হে মন্ত্ৰী এই বিদ্ৰোহ ৰাজা হৰিশ্চন্দ্ৰৰ বিৰুদ্ধে নহয় এই বিদ্ৰোহ হ'ব ঋষি বিশ্বামিত্ৰৰ বিৰুদ্ধে মোক বন্দী কৰক মন্ত্ৰীদেৱ মোক বন্দী কৰক ধৈৰ্য কাবেৰী আৰ্জিলে ফল শুঞ্জিবই লাগিব মই এতিয়া কি কৰোঁ